হেল্ল' ফ্ৰেণ্ডছ, তো যিসকল ছাত্ৰী ইতিমধ্যে HS 2026 পাছ কৰিছে, তো তেওঁলোকৰ ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে সমৰ্থ পৰ্টেলত। তেওঁলোকে কলেজ বা ইউনিভাৰ্চিটি যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই প্ৰচেছটো ষ্টাৰ্ট হৈছে। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে তোমালোকে হয়তো যোনে কৰিছে তেওঁলোকে পাইছে, বা যিসকলে কৰিব তেওঁলোকে পাব যে মেজৰ মাইনৰ ছাবজেক্ট, আমাৰ মেজৰ মাইনৰ ছাবজেক্ট আমি চুজ কৰিব লাগিব। এতিয়া কথাটো হ'ল যে মেজৰ আৰু মাইনৰ ছাবজেক্ট কি হয়, ইয়াৰ প্ৰফিট কোনটোত আছে, কোনটো কি কৰিব লাগিব, কেনেধৰণৰ এক্সাম হ'ব, সেইখিনি কথা গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম। আৰু যিহেতু তোমালোকে কলেজত নামভৰ্তি কৰিবলৈ গৈ আছা, এই দুটা বিষয়ে জনাটো খুবেই প্ৰয়োজন। তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আমি ডিছকাছ কৰিম মেজৰ ছাবজেক্টৰ বিষয়ে। এতিয়া মেজৰ ছাবজেক্টটো হৈছে যোনটো ছাবজেক্ট তোমালোকে পুৰা কণ্টিনিউ কৰি থাকিবা। কণ্টিনিউ অৰ্থাৎ তোমালোকে ভাবিছা যে মোৰ ধৰা ইংলিছত, ধৰি লৈছে মই ইংলিছত কি কৰিম, গ্ৰেজুৱেশ্যন কৰিম, বা ইংলিছত পিছত মই ৰিচাৰ্চ পেপাৰখন ইংলিছত কৰিম, বা পিছত মই PhD কৰিলে ইংলিছত কৰিম। তো সেই যোনটো ছাবজেক্ট আছে, যোনটো তোমালোকৰ ষ্ট্ৰং ছাবজেক্ট আছে, যোনটো তোমালোকে ভাবিছা যে ইন ফিউচাৰ মই এইটো ছাবজেক্ট লৈ কাম কৰিম, সেই ছাবজেক্টটো হৈছে মেজৰ ছাবজেক্ট। তোমালোকে মেজৰ চুজ কৰোঁতে তোমালোকে সেই ছাবজেক্টটোত মেজৰ ছাবজেক্ট হিচাপে চুজ কৰিব লাগিব। তো মাইনৰ হৈছে এটা ছাবজেক্ট যোনটো আমি জাষ্ট নলেজৰ কাৰণে পঢ়োঁ। ইয়াৰ যেনেকৈ মেজৰক মই যেনেকৈ ক'লোঁ যে আমি মেজৰটো কণ্টিনিউ কৰিম বা ৰিচাৰ্চ কৰিম বা PhD কৰিম, তো সেইবিলাক কথা আমি চিন্তা কৰা নাই। আমি জাষ্ট এটা ছাবজেক্ট লৈছোঁ যোনটো আমি জাষ্ট ষ্টাডি কৰিম, পঢ়ি মোৰ ভাল লাগিব হয়তো, বা মই জানিব বিচাৰোঁ ছাবজেক্টটোৰ বিষয়ে। সেই ছাবজেক্টটো যোনটো থাকিব সেইটো মোৰ হ'ব কি মাইনৰ ছাবজেক্ট। মাইনৰ ছাবজেক্টটো লোৱা কম্পালচৰি, সেইটো তোমালোকে নিজৰ ইচ্ছামতে ল'ব পাৰা। মানে যিকোনো এটা ছাবজেক্ট ল'লেই হ'ল যোনটো তোমালোকে ধৰা জানিব বিচাৰা। এতিয়া ধৰি ল'লোঁ যে মই আৰ্টছৰ ষ্টুডেণ্ট, মই ভাবিলোঁ যে মই মেজৰত কি কৰিম, পলিটিকেল চায়েন্সটো ল'ম। এতিয়া এনেকুৱা হ'ব পাৰে যে মই মাইনৰ ছাবজেক্টত বেলেগ এটা লাইক ছায়েন্সৰ কিবা এটা ছাবজেক্ট ল'লোঁ, বা কমাৰ্চৰ কিবা এটা ছাবজেক্ট ল'লোঁ, তেনেকৈ বিজনেছ ষ্টাডিজ মই লৈ ল'লোঁ। বোলে মাইনৰ ছাবজেক্টত মই কি কৰিলোঁ, বিজনেছ ষ্টাডিজ লৈ ল'লোঁ। তো তেনেকৈ তোমালোকে কি কৰিব পাৰা, বেলেগ ষ্ট্ৰীমৰ ছাবজেক্টটো তোমালোকে চুজ কৰিব পাৰা। কিন্তু ইয়াতো কিছুমান কণ্ডিশ্যন আছে, যেনেকৈ ছায়েন্সৰ যদি আমি ফিজিক্স ল'বলৈ যাওঁ বা আমাৰ কেমেষ্ট্ৰি ল'বলৈ যাওঁ, তেনে ক্ষেত্ৰত কি হ'ব, তোমালোকৰ যিহেতু লেবৰ কথা আছে, আগতে পঢ়ি অহাৰ কথা আছে, তোমালোকে ঘপককৈ কিবা এটা ছাবজেক্ট ল'লেতো আধা বা বুজি নাপাবা। তো সেইকাৰণে তোমালোকক কি কৰা, কিছুমান ছাবজেক্ট তোমালোকক ল'ব নিদিয়ে। আৰু এটা কথা যে ইউনিভাৰ্চিটি ৱাইজ বস্তুবিলাক বেলেগ, কণ্ডিশ্যনবিলাক বেলেগ হয়। ক'ৰবাত হয়তো চিট খালী নাথাকিব পাৰে, চিট খালী থাকিলে তোমালোকে পাবা। তো সেইবিলাক কণ্ডিশ্যনো থাকে। কিন্তু মাইনৰ ছাবজেক্টটো তোমালোকে যি ইচ্ছা তাকে ল'ব পাৰা। কোনো ধৰণৰ সেইটো হেৰি নাই যে ষ্ট্ৰীম সেইটো ষ্ট্ৰীমৰে ল'ব লাগিব, সেইটো কোনো কথা নাই। তোমালোকে যিকোনো ষ্ট্ৰীমৰ ছাবজেক্ট এটা চুজ কৰিলে হ'ল। এতিয়া ইয়াতে আমি যদি এক্সামৰ কথা কওঁ, মেজৰ ছাবজেক্টবিলাকৰ এক্সামো অলপ, যিহেতু ছাবজেক্টটো আমি ডিপলি পঢ়িব লাগে, কুৱেশ্যনবিলাকো তেনেকুৱাই আহে। যেনেকৈ লং কুৱেশ্যন হওক বা শ্বৰ্ট কুৱেশ্যনৰ পৰিমাণ কম থাকিব, তাত লং কুৱেশ্যনৰ পৰিমাণ বেছি থাকিব। আৰু কিন্তু মাইনৰ ছাবজেক্টৰ ক্ষেত্ৰত অলপ আমি কুৱেশ্যন পেটাৰ্ণবিলাক হওক বা কুৱেশ্যন পেপাৰখন অলপ ইজি থাকিব। ইমান ইজি নাথাকে বাৰু, কিন্তু অলপ ইজি থাকিব, যিহেতু আমি এটা নতুন ছাবজেক্ট লৈ পেলাই পঢ়িবলৈ গৈ আছোঁ। গতিকে মেজৰ ছাবজেক্টৰ নিচিনা কিন্তু মাইনৰ ছাবজেক্ট নহয়, তাত অলপ কম মানে ইজি থাকিব, অলপ মেজৰ ছাবজেক্টৰ তুলনাত ইজি থাকিব। তাৰপিছত ক্ৰেডিটৰ কথা যদি কওঁ, ক্ৰেডিটত আমাৰ মেজৰ ছাবজেক্টত বেছি ক্ৰেডিট থাকিব মাইনৰ ছাবজেক্টতকৈ। সেইটো এটা মানে হেৰি আছে মেজৰ ছাবজেক্টত, মেজৰ ছাবজেক্টটো সেইকাৰণে আমি ভালদৰে পঢ়িব লাগে। তো ইয়াতে আৰু এটা কথা আছে, মেজৰ ছাবজেক্টটো আমাৰ কণ্টিনিউ হৈয়ে থাকিব। আমি যিমানখিনি পঢ়িম আৰু আমাৰ যোনটো আমাৰ গ্ৰেজুৱেশ্যন যোনটো হ'ব, সেইটো গোটেইটো আমি কি কৰিব লাগিব, এই মেজৰ ছাবজেক্টটো লৈয়ে কৰিব লাগে। আমি ধৰা কি মানে থাৰ্ড ছেমিষ্টাৰলৈকে বাৰু এখন পেপাৰে, কিন্তু তাৰপিছত আমি কি কৰিব লাগিব, মেজৰ ছাবজেক্টত বেলেগ বেলেগ পেপাৰত কি হ'ব, মানে বাঢ়ি গৈ থাকিব, পেপাৰবিলাক বাঢ়ি গৈ থাকিব। আৰু তোমালোকে তেনেকৈ ছেমিষ্টাৰ ৱাইজ তোমালোকে কণ্টিনিউ কৰি গৈ থাকিব লাগিব। কিন্তু মাইনৰ ছাবজেক্টৰ ক্ষেত্ৰত কিছুমান ধৰা ইউনিভাৰ্চিটি ৱাইজ যিহেতু বেলেগ হয়, কিছুমান ইউনিভাৰ্চিটিয়ে কি কৰে থাৰ্ড ছেমলৈকে দিয়ে, কিছুমান ফ'ৰ্থ ছেমলৈকে দিয়ে। তো তেনেকৈ কি কৰে, তাৰপিছত ষ্টপ হৈ যায় মাইনৰ ছাবজেক্টবিলাক। তো মাইনৰ ছাবজেক্ট কি হয়, এটা লিমিটেড পিৰিয়ডলৈকে থাকে, কিন্তু মেজৰ ছাবজেক্টটো কণ্টিনিউ হৈ থাকে। তো এইখিনি আছিলে মেজৰ আৰু মাইনৰৰ ডিফাৰেঞ্চ। হয়তো এতিয়া তোমালোকে বুজি পাইছা যে মেজৰ আৰু মাইনৰ ছাবজেক্ট কি, চুজ কৰোঁতে তোমালোকে ভালদৰে চুজ কৰিবা। তো তাৰোপৰি মেজৰ আৰু মাইনৰ ছাবজেক্টটোৰ উপৰিও তোমালোকে কিছুমান বেলেগ ছাবজেক্টটো পাবা, AEC, BSc, SEC, MDC। তো ইয়াৰ আণ্ডাৰত কিছুমান ছাবজেক্ট থাকে বেলেগ বেলেগ, ক'ৰবাত হয়তো লেংগুৱেজৰ থাকিব পাৰে, ক'ৰবাত য়োগা থাকিব পাৰে, চাইবাৰ চিকিউৰিটি থাকিব পাৰে, সেইখিনি তোমালোকে পিছত পাবা বাৰু। কিন্তু মেইন আমাৰ মেজৰ আৰু মাইনৰ ছাবজেক্টবিলাক, আৰু বাকী এইখিনি ছাবজেক্ট আনুষংগিক ছাবজেক্ট, সেইবিলাক তোমালোকৰ ছেমিষ্টাৰ ৱাইজ অকণ বেলেগ বেলেগ হৈ থাকিব। তো সেইখিনি তোমালোকে পিছত গম পাবা।
তো আশা কৰিছোঁ এতিয়া মেজৰ মানে কি মাইনৰ কি নেকি গোটেইখিনি গম পাইছা, আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত লিখিব পাৰা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।